এ ৰাম গোপী খবহি সময় নকৰি হেলা অ গোসাঁই আহা সময় হৈছে শুভ বেলা এ ৰাম গোসাঁই আহি উভতিলে দেখিলে জঞ্জাল ঐ আমি গোসাঁইক নেদেখিলো অভাগী কপাল আহা সখী খব আহা ঐ তেৰিয়া কদমৰ তলে শুনিছো মুৰলী মাতে আহা সখী খবে আহা তেৰিয়া কদমৰ তলে শুনিছো মুৰলী মাতে আহা নাম যাওঁ যাওঁ বুলি ঐ যাব মই নোৱাৰো ফুলে নচলে ভৰি হে আহা সখী খবে আহা তেলিয়া কদমৰ তলে শুনিছো মুৰলী মাতে আহা ৰাম যাওঁ যাওঁ বুলি যাবকে নোৱাৰো হৰি দুখ কৰি ফুৰে আহা সখী খবে আহা তেলিয়া কদমৰ তলে শুনিছো মুৰলী মাতে আহা কি কুৰে বজালা বাহিব নমালে কে কুৰে বজালা বাহে বাহি মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহিব নমালে কে কুৰে বজালা বাহে কি কুৰে বজালা বাহিব নমালে কে কুৰে বজালা বাহে বাহি মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহিব নমালে কে কুৰে বজালা বাহে ৰাম মোহন কুৰেৰে বাহিটি বজালা কদমৰ তলতে ৰৈব নমালে কে কুৰে বজালা বাহে কে কুৰে বজালা বাহিব নমালে কে কুৰে বজালা বাহে বাহি মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহিব নমালে কে কুৰে বজালা বাহে ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দৰ হৰি ৰাম কৃষ্ণ দিহানামৰ যিটো প্ৰণালী মতে আপোনালোকৰ বিলম্বনলৈতো অহা নাই। 3টা লয়ত আমাৰ দিহানাম পৰিৱেশন হয়, বিলম্বন মধ্যম দ্ৰুতলৈ। এইকেইটা অকণমান আনিবলৈ চেষ্টা কৰিব। বাকী ঘোষাপদৰ সংগতিটো ঠিকেই আছে, সাজ পোছাকো খুব সুন্দৰ, গায়ত্ৰী হেৰিটো ঠিকেই আছে গলাৰ।
ভৱিষ্যতলৈ যাতে অকণমান সংশোধন কৰি লৈ শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। ইমান জ্যেষ্ঠ আইগৰাকীয়ে ইমান ভক্তিভাৱেৰে আই পৰিৱেশন কৰিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু আই দিহানামৰ যিটো প্ৰণালী, যিটো ৰীতি নীতি, দিহানামৰ যিটো দিহা, সেইটো আপুনি অকণমান আৰু শিকিব লাগিব আই, শিকিব লাগিব। আপোনাৰ ভক্তিভাৱ আছে, সাজ পোছাক ইমান সুন্দৰ, মাৰ্জিত, মঞ্চ সুলভতা। অকণমান জ্যেষ্ঠ জনা গুৰু এজনৰ ওচৰত অকণমান আজ্ঞা ল'ব, শিকিব, ভাল হ'ব আই। ভক্তিভাৱ আছে আপোনাৰ সুন্দৰকৈ, আপুনি প্ৰথম বহাৰ পৰা মই লক্ষ্য কৰিছোঁ, বৰ সুন্দৰ। এইখিনি অকণমান গুৰুত্ব সহকাৰে লৈ শুধৰণি কৰি আকৌ পৰিৱেশন কৰক, নিশ্চয় সফল হ'ব। কৃষ্ণ কৃষ্ণ হৰি অ' ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ছিঙিলে শিকলি দুৱাৰ হ'ল মুকলি পহৰি টোপনি গ'ল কংসৰ কাৰাগাৰে ঘোৰৰ অন্ধকাৰে শ্ৰীকৃষ্ণৰ জন্ম হ'ল। অ' ছিঙিলে শিকলি দুৱাৰ হ'ল মুকলি পহৰি টোপনি
কৃষ্ণ হৰি ও বেদৰ গুপুত বিতনা ৰায়ণ দৈৱকীতখনতে হাইখাতে ভৈলা বিদিত অজীৱৰ তৰণ হেতু না ৰায়ণ প্ৰচাৰিলা নিজ যশোধৰ মবিপজিত বেদৰ গুপ্ত বস্তুটোৱে আছিলে কৃষ্ণ ভগৱন্ত তেওঁ গুপ্ত কৰি ৰখা হৈছিল আগতে কিন্তু তেওঁ দৈৱকীত আহি নৰৰূপে জন্মগ্ৰহণ কৰি তেওঁ কি কৰিলে তেওঁৰ যিখিনি গুণ লীলা সেই গুণ যশ যিটো ধৰ্ম হিচাপে তেওঁ প্ৰচাৰ কৰি থৈ গ'ল আমি তাকে নাম কৰি তেওঁ গুণ চৰিত্ৰখিনিকে কীৰ্তন কৰাটোৱে হ'ল আমাৰ নাম সেই নামকে গুৰুজনাই আমাক দিহানাম বুলি এটা প্ৰণালী দি থৈ গৈছে গতিকে দিহানামটো দিহানাম ভাগেই গাবলৈ আনিব লাগে বেয়া নাপাব যে জন্মাষ্টমী নামটো দিহানামত প্ৰযোজ্য নহয় কাৰণ দিহানামৰ এইটো আমাৰ প্ৰতিযোগিতাটো দিহানামৰ প্ৰতিযোগিতা ইয়াত জন্মাষ্টমী নামৰ প্ৰতিযোগিতা নহয় গতিকে সেইখিনি যাতে ভৱিষ্যতলৈ শুধৰাই ল'ব ভাল দিহানাম লৈ ল'ব মাত ভাল আৰু আপোনাৰ দলীয় ঐক্যও ঠিক আছে ঘোষাপদৰ সংগতি ঠিকেই ৰাখি আনিছে বাৰু ভৱিষ্যতলৈ সেইকণ ভুল নকৰি যাতে শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক ধন্যবাদ থাকিলে আইসকল লগত কণমানি বাপজনা মই সকলোকে সেৱা ধৰিছোঁ মূল আই আপুনি গুৰু স্মৰণটো কেনেকৈ কৰিছিলে এবাৰ কওকচোন প্ৰথম যে কৃষ্ণ শংকৰ আই হ'ব কৃষ্ণ শংকৰ গুৰু আই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বিলম্বন মধ্যম আৰু দ্ৰুত আপোনাৰ বিলম্বনত কিঞ্চিতো হোৱা নাই নোহোৱাটো একো ডাঙৰ কথাও নহয় আই নজনাটো ডাঙৰ কথা নহয় কিন্তু শিকিবলৈ আমাৰ ইচ্ছা থাকিব লাগিব আগ্ৰহ থাকিব লাগিব হেঁপাহ থাকিব লাগিব আৰু তাত অকণমান মনোযোগ দিব লাগিব তাৰ কাৰণে আই এজন গুৰু ধৰি ল'ব আৰু অকণমান শিকি লওক আই প্ৰণালীটো অকণমান শিকি লওক তেতিয়া আপোনালোকৰ কাৰণে সঁচা আপোনালোক একদম কম বয়সৰ গোপী আপোনালোকে বহুত আগুৱাব পাৰিব পাৰিলে ৰিহাখন পৰিধান কৰিব ৰিহা যদি নোৱাৰে এখন চেলেং ল'ব আই দেই হ'ব ত্ৰিবস্ত্ৰটো লাগে নামত এইটো অত্যন্ত জৰুৰী আগলৈ আপোনালোকে কথাকেইটা অকণমান মনোযোগ দি কাৰ্যত পৰিণত কৰিলে মই অন্ততঃ ভাল পাম ধন্যবাদ ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ বৈকুণ্ঠলৈ যাওঁ মই ও উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনিয় উদ্ধৱ যত নাই ৰাখিবা এ ৰাম ৰাম বৈকুণ্ঠলৈ যাওঁ মই ও
তীৰ্থ সিটো উদ্ধৱ বদৰিকা থাম মুনিগণৰ সঙ্গে তুমি উদ্ধৱ লবা মোৰ নাম ৰাম ৰাম বৈকুণ্ঠলৈ যাওঁ মই উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম শনিয় যতনাই ৰাখিবা সেই স্থানে থাকিবা উদ্ধৱ আনন্দিত মন বদৰিকা আশ্ৰম শনিয় উদ্ধৱ নৰাগমন ৰাম ৰাম বৈকুণ্ঠলৈ যাওঁ মই উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম শনিয় উদ্ধৱ যতনাই ৰাখিবা কৃষ্ণৰ পাৱে পৰি বাগৰি বাগৰি কান্দিছে উদ্ধৱে ইনাই বিনাই কৃষ্ণৰ পাৱে পৰি বাগৰি বাগৰি কান্দিছে উদ্ধৱে ইনাই বিনাই মই মোৰ সমতি নেজানো ভকতি তুমি অবিহনে মোৰ কিনো হ'ব গতি কৃষ্ণৰ পাৱে পৰি বাগৰি বাগৰি কান্দিছে উদ্ধৱে ইনাই বিনাই চৰণে ধৰিছো কাকুতি কৰিছো মুকুলয়ে যোৱা হে যদুপতি কৃষ্ণৰ পাৱে পৰি বাগৰি বাগৰি কান্দিছে উদ্ধৱে ইনাই বিনাই কৃষ্ণ হৰিয় হৰি ৰাম নাৰায়ণ ৰাম হৰিয় হৰি ৰাম নাৰায়ণ বান্ধৱ কৃষ্ণ উদ্ধৱ তুমি আৰু নাকান্দিবা উদ্ধৱ তুমি মই শুনিবা বদৰিকাশ্ৰমে আনন্দিত মনে মোৰ নাম লৈ থাকিবা উদ্ধৱ তুমি আৰু নাকান্দিবা উদ্ধৱ তুমি মই শুনিবা
সুন্দৰ হৈছে। দলীয় ঐক্য ঠিকে আছে, ঘোষাপদৰ সংগতি ঠিকে আছে, কিন্তু দিহানামৰ যি তিনিটা লয় আমাৰ বিলম্বন মধ্যম দ্ৰুতলয়, বাকী মধ্যমৰ দ্ৰুতলয়কেইটা ঠিকে হৈছে। আৰম্ভণিতে বিলম্বন লয়টো নাহিল, আপোনালোকৰ এইটো শিকি ল'ব আকৌ ভৱিষ্যতলৈ। বাকী মাত কথা ঠিকেই আছে। ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আই আৰু নাগাৰা ইমান জ্যেষ্ঠ ভাৱ, মই আপোনালোকক সেৱা ধৰিছোঁ। আপুনি যে আই আহিছে, এইটোৱে আপোনাৰ মানে লগৰ পালিসকলক অকণমান শক্তি যোগাইছে ন আই? ভাল হৈছে, মোৰ ভাল লাগিছে। আপোনাৰ যিটো মানে আনুগত্য, ভগৱত প্ৰেমত যিটো আনুগত্য, একাগ্ৰতাই আপুনি ইমান ধুনীয়াকৈ মানে সংগত কৰিছে আই, ভাল লাগিছে। দ্ৰুতত অকণমান হৈছিলেগৈ, বাকী বিলম্বন আৰু মধ্যমত অকণমান দুৰ্বল হৈছে। সেইখিনি অকণমান ভাল কৰিব, আগলৈ আৰু অকণমান চেষ্টা কৰিব লাগিব আই। এইটো বৈকুণ্ঠলৈ যাওঁ মই উদ্ধৱ, তুমি নেকান্দিবা। বাপ এইটো আহি যাব মাত্ৰাটো, সেই মাত্ৰাটো ৰাখি অকণমান আৰু অলপ আখৰা বহাব, ভাল হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, হৰি ৰাম, হৰি ৰাম, ৰাম ৰাম কৃষ্ণ জুইতে দলিয়াই পুৰে মোৰ পিতাই, হাতীৰে গছকাই মাৰে, পৰ্বতত বগৰাই বিষ পান কৰাই, তথাপিতো হৰিয়ে ৰাখে। ৰাম ৰাম জুইতে দলিয়াই পুৰে মোৰ পিতাই, হাতীৰে গছকাই মাৰে, পৰ্বতত বগৰাই বিষ পান কৰাই, তথাপিতো হৰিয়ে ৰাখে। ৰাম ৰাম নীলাকৈ আকাশত বহুদূৰ নীলাগত, চৰাই জিকিমিকি কৰে, পঞ্চবয়সত ভক্ত প্ৰহ্লাদে কেনেকৈ হৰিৰ নাম পালে। ৰাম ৰাম জুইতে দলিয়াই পুৰে মোৰ পিতাই, হাতীৰে গছকাই মাৰে, পৰ্বতত বগৰাই বিষ পান কৰাই, তথাপিতো হৰিয়ে ৰাখে। বান্ধৱ কৃষ্ণ দৈত্যগণে প্ৰহ্লাদক নানান শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। ৰাম প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন, হৰি
অ হৰি অ ৰাম কৃষ্ণ। যিটো জনে শুদ্ধভাৱে হৰিত ৰণলয়া হৰি কহু হৃদয় বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মোন দত ভৰি দিয়া হৰি গুণ গায়া নাছে। মাধৱ পুৰুষে ঘোষাত লিখিছে এইভাগ ঘোষা। যিটো জনে শুদ্ধভাৱে শৰীৰ শৰণ শুদ্ধভাৱে তেওঁক গুণ কীৰ্তন কৰিলে বিঘিনি মুণ্ডত সেইজন ভকতে নাচি থাকিব পাৰে বুলি কৈছে। গতিকে আমি এতিয়া শুদ্ধভাৱে ল'বলৈ শিকিব লাগিব, গুৰুৰ আশ্ৰয় ল'ব লাগিব। কোন ভাগেনো আমাৰ শুদ্ধ হয়। দিহা নামৰ প্ৰণালী আছে, প্ৰণালীখিনি অলপ ভাল ধৰণে গুৰু এজনৰ আশ্ৰয় লৈ শিকি ল'ব। আপোনালোকৰ কিছু ভুল ক্ৰুটি ৰৈ গৈছে, এইখিনি সংশোধন কৰাই ল'ব। ভগৱন্তৰ গুণ নাম যাতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আই দলপতি হিচাপে আপোনাৰ বৰ সবল শক্তি, মাততো জোৰ, শৰীৰতো সঁচা ভাল লাগিছে। আই ভাল লাগিছে, ভাল লাগিছে আপোনাৰ পালিসকলকো ইমান সুন্দৰভাৱে সংগত কৰিছে। কিন্তু যেনেধৰণে শিকি আহিছে তেনেধৰণেহে পৰিৱেশন কৰিব, নহয় জানো? ইয়াত আমি শুদ্ধ ৰূপত বিচাৰিলেও নহ'ব, যিহেতু সেইখিনি আপোনালোকে অকণমান কষ্ট কৰিব লাগিব। আই শিল্পী মানেই সাধনা, অকণমান কষ্ট কৰক। আই এজন গুৰুক ধৰক, 3টা লয় ধুনীয়াকৈ শিকি লওক। বিলম্বনত 3টা মাত্ৰা আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিছে, মই তাক সন্মান জনাইছোঁ। আই কিন্তু এটা ৰৈ গৈছে, 3টাতে আপোনালোকৰ চাপৰি পৰিছে। মাত্ৰা সম্পূৰ্ণ 3টা ৰ'ব লাগিব, তাৰপিছত মাত্ৰাটো ৰাখিহে চাপৰিটো, আপোনালোকে সেই মাত্ৰাটোতে চাপৰিটো বজাই দিছে। সেই যদুপতি মই মূৰ্খমতী, নাজানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণ পংকজে শৰণে কৰিলোঁ সাৰ, শৰণে কৰিলোঁ সাৰ। তেওঁৰ চৰণত শৰণ লগাই, শৰণ মানে আশ্ৰয়, তেওঁৰ চৰণত শৰণ লৈ একাত্মভাৱেৰে ভগৱত প্ৰেমত মতলীয়া হৈ যদি অকণমান চেষ্টা কৰে, বৰ সুন্দৰ হ'ব আপোনালোকৰ।